বিতৰ্কিত বিধায়কৰ উন্নয়নৰ ফোপোলা স্বৰূপ সস্তীয়া ৰাজনীতিৰ কৰ্মকাণ্ডৰ এক গুৰুতৰ অভিযোগ। আজি আমি আপোনালোকক দেখুৱাম এগৰাকী ফেচবুকৰ বিতৰ্কিত বিধায়কৰ কৰ্ম। সমষ্টিৰ উন্নয়নৰ কথা পাহৰি বিতৰ্কৰ মাজত সোমোৱা বিধায়ক আমিনুল ইছলামৰ ওপৰত ক্ষোভিত ধিং সমষ্টিবাসী। বিধায়কজনৰ এনে কৰ্মত সমষ্টিবাসী অতিষ্ঠ হোৱাৰ লগতে বিভিন্নজনে তেওঁ কৰ্মক ধিক্কাৰ জনাইছে। আম আদমি পাৰ্টিৰ অভিযোগ অনুসৰি বিধায়ক আমিনুল ইছলামে ফেচবুকত আপলোড দি ৰাইজৰ মাজত চমক সৃষ্টি কৰিবলৈহে যধে-মধে আধাৰশিলা স্থাপন কৰে। দিন যোৱাৰ লগে লগে সেই আধাৰশিলাসমূহ কচুপাতৰ পানীৰ দৰে হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। কিয়নো ফেব্ৰুৱাৰী মাহতে আধাৰশিলা স্থাপন কৰা মৈৰাবাৰী মৰিগাঁও সংযোগী গড়কাপ্তানি পথৰ মেৰামতিৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল। এতিয়া মৰণফাণ্ডৰূপে পৰিগণিত হৈছে উক্ত পথটো। উল্লেখ্য যে শংকৰদেৱৰ পবিত্ৰ জন্মস্থান আলিপুখুৰীৰ পটেকীবৰী সত্ৰলৈ যোৱাৰ মূল পথটো শোচনীয় ৰূপৰ বাবে নানান সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ। বহুবাৰ এই পথটোক লৈ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো ভ্ৰক্ষেপ নাই বিধায়ক আমিনুল ইছলামৰ। এতিয়া অপেক্ষা 2021 নিৰ্বাচনলৈ। ৰাইজ সাজু প্ৰত্যুত্তৰলৈ, বিধায়ক সাজু নিৰ্বাচনলৈ। এতিয়া সময়তহে দেখা যাব ক'ৰ পানী ক'লৈ যাব। ধিঙৰ পৰা ছাইফুল ইছলামৰ ৰিপৰ্ট, টাইম 18 নিউজ অসম।